নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালেই আছে। মই আছোঁ আপোনালোকৰ লগত ইস্তাফিৰ শিকদাৰ আৰু আপোনালোকে চাই আছে দিগজ্যোতি কোচিং ইনষ্টিটিউট। আজি মই আপোনালোকৰ মাজত এখন টপিকছ লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। এতিয়া বৰ্তমান চলি থকা SSC GDৰ পৰীক্ষাৰ যিটো মেডিকেল হ'বলৈ বাকী আছে, অলপ কেইদিন আগত যিটো মেডিকেলৰ বাবে মেৰিট লিষ্ট দিছে, তাতে আপোনালোকে সকলোৱে মেডিকেল দিব। ময়ো আশা কৰোঁ সকলোৱে মেডিকেল ভাল হওক। এতিয়া আপোনালোকে মেডিকেল দিয়াৰ সময়ত কি কি নথিপত্ৰ লৈ যাব লাগিব, সেই নথিপত্ৰৰ বিষয়ে আজি অলপ আলোচনা কৰিম। প্ৰথমতে আহক আমি নথিপত্ৰ লৈ আলোচনা কৰি আছোঁ। এতিয়া আহক, এয়া আজিৰ প্ৰথম কথাটো হ'ল যে মেডিকেলৰ সময়ত আমি কি কি ডকুমেণ্টছ ল'ব লাগিব, এটা এটাকৈ আলোচনা কৰি আছোঁ। প্ৰথমতে মেডিকেলৰ সময়ত এডমিট কাৰ্ড লৈ যাব লাগিব। আপোনালোকে সকলোৱে জানে মেডিকেলৰ আগত এখন এডমিট কাৰ্ড দিয়ে, সেই এডমিট কাৰ্ডখন লৈ যাব লাগিব। আৰু সেই এডমিট কাৰ্ডৰ লগত আপোনালোকৰ প্ৰত্যেকৰে অৰিজিনেল আধাৰ কাৰ্ড যিটো আছে, সেই আধাৰ কাৰ্ডখন লৈ যাব। আৰু নিশ্চয় যেতিয়া PET পৰীক্ষা দিছিলে, যেতিয়া আপোনালোকে ৰিটাৰ্ণ এক্সাম দিছে, CBT এক্সাম, তেতিয়াও এই আধাৰ কাৰ্ড লৈ গৈছে। সেই আধাৰ কাৰ্ডখন লৈ গ'লেই হ'ল। আৰু তাৰপিছত আপোনালোকে যে স্কুল লাইফৰ যিবোৰ এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিট আছে, আপোনালোকৰ যিবোৰ স্কুল লাইফৰ এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিট আছে, সেইবোৰ লৈ গ'লেই হ'ল। যেনেকুৱা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী যি পাছ কৰিছে আপোনালোকে, মিনিমামটো মেট্ৰিক পাছ কৰিছে, সেই অৰিজিনেল চাৰ্টিফিকেট প্লাছ ফটোষ্টেট কপি লৈ যাব। আৰু তাৰ লগতে যদি আপুনি কোনো ধৰণৰ কাষ্টৰ পৰা বিলং কৰে, যেনেকুৱা SC ST OBC MOBC, যিকোনো কাষ্টৰ পৰা যদি বিলং কৰে, তেনেহ'লে সেই কাষ্টৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব, কাষ্ট চাৰ্টিফিকেট। আৰু তাৰ লগতে ছাপোজ আপোনালোকে EWS কেণ্ডিডেট হয়, তেনেহ'লে EWS চাৰ্টিফিকেট লৈ যাব লাগিব। EWS চাৰ্টিফিকেট তথাপি ভেলিড চাৰ্টিফিকেট লৈ যাব লাগিব। আমি সকলো আলোচনা কৰিম এইটো ভিডিঅ'ত, কোনটো ভেলিড চাৰ্টিফিকেট, কেনেকুৱা চাৰ্টিফিকেট হ'ব লাগে, সম্পূৰ্ণ আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে জনাইছোঁ যে ভেলিড EWS আৰু চেণ্ট্ৰেলৰ চাৰ্টিফিকেট লৈ যাব লাগিব। আপোনালোকে যদি কিবা কাৰণত অসমৰ ষ্টেটৰ চাৰ্টিফিকেট EWS লৈ গৈছে, তেনেহ'লে আপোনালোক ঘূৰাই দিয়া হ'ব। আপোনালোকে এই চেণ্ট্ৰেলৰ চাৰ্টিফিকেটখন ল'ব লাগিব, ঠিক আছে। আৰু তাৰপিছত লাগিব ডমিচিয়েল লাগিব, ডমিচিয়েল এফিডেভিট। কিছুমানে হয়তো ভাবিছে যে মোৰ পুৰণি ডমিচিয়েল আছে, সেইখন ল'লে হ'ব নেকি। মই কৈ আছোঁ আপোনালোকে সেইটো ভৰসাত নাযাব। কাৰণ এতিয়াই আপুনি যদি মেজিষ্ট্ৰেটৰ পৰা যায়, 500-600 টকাত এটা ডমিচিয়েল পাব এফিডেভিট। গতিকে 500-600 টকাত এফিডেভিট ডমিচিয়েলটো লৈ যাব। কাৰণ এই 500-600 টকাৰ কাৰণে যাতে আপোনালোকৰ ঘূৰি আহিব নালাগে। তাৰপিছত PRC, কিছুমানে কৈ আছে যে PRC নহ'লে ডমিচিয়েল এটা ল'লেই হ'ল। কিন্তু মই কৈ আছোঁ সেইটো একেবাৰে অশুদ্ধ। কাৰণ PRC কেতিয়াও মান্য দিয়া নহয়। বৰ্তমান PRCৰ মাজত স্পষ্টভাৱে লিখা আছে যে PRC কোনো ধৰণৰ জব ৰিলেটেড কামত ইউজ কৰিব নোৱাৰে। PRCত লিখা থাকে অনলি ফৰ এডুকেশ্যনেল পাৰপজ। PRCৰ তলত চাব এটা লাইন লিখা আছে সৰুকৈ, তাতে স্পষ্টভাৱে লিখা আছে দিছ চাৰ্টিফিকেট অনলি ফৰ এডুকেশ্যনেল পাৰপজ, হায়াৰ এডুকেশ্যনেল পাৰপজ। গতিকে সেইটো কোনো জবত একচেপ্ট নকৰে। কিবা কাৰণত অগ্নিবীৰত একচেপ্ট কৰিব পাৰে, কিন্তু SSCত কিন্তু নকৰে। এইটো 100% গেৰাণ্টি। সেইকাৰণে PRC আপোনালোকে ভুলতো PRC লৈ নাযাব। PRC নালাগে, কেৱল ডমিচিয়েল এফিডেভিট লৈ যাব, ডমিচিয়েল এফিডেভিট। আৰু তাৰপিছত চাই আছোঁ নেক্সট কি ল'ব পৰা যায়। নেক্সট হ'ল SSC GD 2024 বেচ এপ্লাই ডেট। আচ্ছা, এইটো হ'ল এপ্লাই ডেট। এই সময়ত আপোনালোকে এপ্লাই কৰিছিলে, ঠিক আছে। এতিয়া আটাইতকৈ বেছি কণ্ট্ৰভাৰ্চি হৈ আছে এই EWS চাৰ্টিফিকেট লৈ। EWS চাৰ্টিফিকেট কোনটো ভেলিড, কোনটো ইনভেলিড। বহুতে ক'ব খোজে যে যেতিয়া এপ্লাই কৰা হৈছিল, এপ্লাই কৰা লাষ্ট ডেটৰ পিছত যি EWS বনাইছে সেইটো ইনভেলিড। আৰু কিছুমানে সেইটো লৈ বিতৰ্ক কৰি আছে, নহয় এপ্লাই কৰা হৈছে, এপ্লাই কৰাৰ পিছত যদি বনাইছে তথাপিও ভেলিড। সেইটো লৈ বহুত ধৰণৰ কনফিউজ সৃষ্টি হৈছে। আৰু আজিৰ ভিডিঅ' মূল অৰ্থ সেইটোৱেই যে কনফিউজ দূৰ কৰিব লাগিব। হয়, কিছুমানে আৰু এটা কথা হৈ আছে যে অঙ্কিত বাটি স্যারে
অগ্নিতবাৰী ছাৰৰ ভিডিঅ' মোটামুটি অসমত প্ৰায় মানুহে চায়, বহুতেই ভাল পায়, আৰু ময়ো ভাল পাওঁ, ময়ো বেয়া নাপাওঁ। তেখেতে কৈছে যে এপ্লাই কৰা লাষ্ট ডেটৰ আগত ভেলিড হ'ব লাগিব। হয়, এইটো সঁচা কথা। এপ্লাই লাষ্ট ডেট যোৱাৰ আগত, ক্লজিং ডেটৰ আগত ভেলিড হ'ব লাগিব। আৰু ইয়াৰ অৰ্থটো কি, মূল অৰ্থটো কি, আজি আপোনালোকক বুজাই দিম, অলপ সময় ধৈৰ্য ধৰিব। মই কৈছোঁ যে EWS চাৰ্টিফিকেট যদি আপুনি 2024-25 ভেলিডৰ বনায় তেনেহ'লেহে একচেপ্ট হ'ব। 2024-25 ভেলিড হ'ব লাগিব। অৰ্থাৎ 2024-25 ভেলিড হ'বলৈ গ'লে EWS এপ্লাই পিৰিয়ড কেতিয়া আপুনি এপ্লাই কৰিছে, এপ্লাইটো 1 এপ্ৰিল 2024 পৰা 31 মাৰ্চ 2025 লৈকে ভেলিড এপ্লাই কৰা। অৰ্থাৎ এইটোৰ অৰ্থ হ'ল যে আপুনি 1 তাৰিখ এপ্ৰিল মাহ 2024 পিছত আৰু 31 মাৰ্চ 2025 আগত যিকোনো সময়ত আপুনি এপ্লাই কৰিছিলে আপোনাৰ EWS ভেলিড হ'ব। যদিও আপুনি এপ্লাই কৰিছে 14/10/2025 আগত এপ্লাই হৈ গৈছে, আপোনাৰ 14/10 পিছত যদি বনাইছে, 14/10 পিছত বনাইছে আপুনি 25 জানুৱাৰী মাহত বনাইছে, ছাপোজ আপুনি জানুৱাৰী মাহত 2025 বনাইছে আপুনি, তথাপি ভেলিড হ'ব। কিহৰ কাৰণে ভেলিড হ'ব? কাৰণ আপুনি এপ্ৰিল মাহৰ আগত বনাইছে, মানে আপোনাৰ সেইটো ভেলিড হ'ল 2024-25 ভেলিড। অৰ্থাৎ 2024 1 এপ্ৰিলৰ পৰা 2025 31 মাৰ্চলৈকে ভেলিড। এইখিনি সময়ৰ কাৰণে EWSটো ভেলিড। গতিকে আপুনি যে এই 14/10/2024 এপ্লাই কৰিলে, সেই সময়ত আপোনাৰ EWSটো ভেলিড যদি আপুনি বনোৱা নাছিলে। আপুনি EWSটো আপুনি পিছত বনাইছে ঠিক, কিন্তু পিছত যদি বনাইছে আপোনাৰ EWSত স্পষ্টভাৱে লিখা আছে 2024-25 ভেলিড, আৰু সেইটোতো লিখা আছে ইকনমিকেল ইয়াৰ হ'ল 2024 এপ্ৰিলৰ পৰা 2025 এপ্ৰিললৈকে। অৰ্থাৎ যে সময়ত আপুনি এপ্লাই কৰিছিলে সেই সময়ত আপোনাৰ EWSটো ভেলিড আছিল। যদি আপুনি পিছত বনাইছে কেতিয়া বনাইছে সেইটো নাচাই, EWSত চাব যে আপোনাৰ ভেলিড কোনখিনি সময়, এইটো EWSত লিখা থাকে কোনখিনি সময়লৈকে ভেলিড। গতিকে আপুনি যে সময়ত এপ্লাই কৰিছিলে সেই সময়ত যিহেতু এইটো ভেলিড আছিল, চাৰ্টিফিকেট লিখা আছে, গতিকে মান্য দিয়া হ'ব। গতিকে এইটোৰ পৰা কি বুজি পালে যে আপোনাৰ EWSটো তেতিয়াই ভেলিড হ'ব যদিহে আপুনি 1 তাৰিখ 4 মাহ 2024 পৰা 31 তাৰিখ 3 মাহ 2025 এইখিনি সময়ৰ ভিতৰত EWS বনাইছে, তেনেহ'লে আপোনাৰ কোনো চিন্তা লোৱাৰ প্ৰয়োজন নাই, আপোনাৰটো শুদ্ধ হ'ব। কৈছে পইণ্ট চাওক, নট ভেলিড আফটাৰ 31 মাৰ্চ 2025। অৰ্থাৎ 31 মাৰ্চৰ পিছত যদি আপুনি বনাইছে তেনেহ'লে আপোনাৰটো ভেলিড নহয়। নিশ্চয় বুজি পাইছে? 31 মাৰ্চ 2025 পিছত যদি কোনোবাই EWS বনাইছে তেন্তে তাৰ EWS মান্য দিয়া নহ'ব। নট ভেলিড বিফৰ 1 এপ্ৰিল 2024। অৰ্থাৎ 2024 1 এপ্ৰিল তাৰিখৰ আগত যদি বনাইছে তেনেহ'লে একেই কথা, আপোনাৰ EWS মান্য দিয়া নহ'ব। আপোনাৰ EWS তেতিয়াই মান্য দিয়া হ'ব যেতিয়া 1 এপ্ৰিল 2024 পিছত আৰু 31 মাৰ্চ 2025 আগত বনায়, এইখিনি সময়ত বনালেহে আপোনাৰ EWSটো মান্য দিয়া হ'ব। তাৰপিছত আৰু চাই আছোঁ, তাৰপিছৰ কথাটো হ'ল যে এইটো এটা কনফিউজ যে অনলি চেণ্ট্ৰেল EWS ইজ ভেলিড ফৰ SHC, ষ্টেট EWS ইজ ইনভেলিড। তাৰ মানে হ'ল যে বৰ্তমানে বহুত চাৰ্কল অফিচত চেণ্ট্ৰেলৰ EWS দিয়াটো বন্ধ কৰি দিলে, কেৱল EWSটো ষ্টেট গভৰ্ণমেণ্টৰ দিয়ে। গতিকে মনত ৰাখিব, SHC কেৱল মাত্ৰ চেণ্ট্ৰেল EWS এলাউ কৰে, কেৱল মাত্ৰ চেণ্ট্ৰেলৰ EWSহে ভেলিড কৰে SHC, ঠিক আছে? গতিকে কোনেও ভুলতে যাতে ষ্টেটৰ EWS নবনায়। যদি আপুনি ষ্টেটৰ EWS বনাইছে তেনেহ'লে আপোনাৰ EWSটো মান্য দিয়া নহ'ব। ষ্টেটৰ EWS SHCয়ে মান্য নিদিয়ে, কেৱল চেণ্ট্ৰেলৰ লাগিব। কিছুমান চাৰ্কল অফিচত যোৱাৰ পিছত সেইসকলে ষ্টেটৰ EWS বনাই দিয়ে, সেইটো মনত ৰাখিব। আৰু ইয়াতে মই আৰু এটা কথা কৈ থৈ গৈ আছোঁ যে 90% চাৰ্কুলতে বৰ্তমান EWS দিয়া বন্ধ কৰি দিলে।
আমাৰ চাৰ্কুল অফিচত দিছে আৰু আমাৰ চাৰ্কুলৰ লগত লাগি থকা কেইবাটা চাৰ্কুল অফিচত EWS বন্ধ কৰি দিছে আৰু মাজে মাজে দুই এটা চাৰ্কুল অফিচত দিও আছে কিন্তু বন্ধ কৰি দিছে মানে একেবাৰে বন্ধ কৰি দিয়া নাই কিছুমানে ভাবে একেবাৰে বন্ধ কৰি দিছে একচুয়ালি চাৰ্কুল অফিচত EWS টো বন্ধ কৰিছে এইখিনি বন্ধ কৰিছে যে যাৰ 12 লেছাতকৈ মাটি অধিক আছে তাক EWS দিয়া নহয় এইটো অলপ কঠোৰ হৈছে নিয়মটো আগৰ পৰাই আছিল আগৰ বছৰ তাৰ আগৰ বছৰ আছিল বহুত বছৰ আগৰ পৰাই একেই নিয়ম চলি আছিল কিন্তু এই বছৰ অলপ নিয়মটো কঠোৰ কৰি দিছে যে 12 লেছাৰ ওপৰত মাটি হলে তাক EWS দিয়াই নহয় যদি EWS ল'ব খোজে আপুনি তেন্তে 12 লেছাতকৈ মাটি তলত থাকিব লাগিব তেতিয়া সেই EWS দিব আৰু কিছুমান চাৰ্কুল অফিচত দি আছে কিছুমানত দি আছে সেইটো বেলেগ কথা তাৰ পিছত এতিয়া আপুনি কাহিনীটো হল যে ডিফাৰেন্স বিটুইন সেন্ট্রাল EWS এন্ড স্টেট EWS আপুনি কেনেকৈ বুজি পাব কোনটো সেন্ট্রাল EWS হয় কোনটো স্টেটৰ EWS হয় এতিয়া আপোনালোকে ঘৰত বহি চাব পাৰিব কোনটো সেন্ট্রাল EWS আৰু কোনটো স্টেট EWS চাওক সেন্ট্রাল EWS যেটো সেন্ট্রাল EWS হয় যেটো সেন্ট্রাল both are গভর্নমেন্ট অফ আসাম মানে দুটাই অসম গভর্নমেন্টে এলাও কৰিব এইটো নহয় যে সেন্ট্রাল গভর্নমেন্ট বুলি যদি ভাবে যে সেন্ট্রাল গভর্নমেন্ট এইটো আৰু অসম গভর্নমেন্টে কিয় এপ্ৰুভ কৰিলে নহয় সার্টিফিকেট দুটাতে একেই লিখা থাকিব যে এপ্ৰুভ বাই স্টেট গভর্নমেন্ট কিন্তু স্টেট গভর্নমেন্ট লিখা থাকিলে স্টেটৰ নহয় সেন্ট্রালৰ হ'ব পাৰে আপোনাৰ ওচৰত যদি EWS সার্টিফিকেট আছে তেন্তে এতিয়াই বাহিৰ কৰক আৰু এতিয়াই চেক কৰক এইখন দুইখন EWS সার্টিফিকেট মই ইয়াতে আনিছো এতিয়া আপোনালোকৰ স্পষ্টকৈ দেখা গৈ আছে না নাই নাজানো মই হয়তো স্পষ্টকৈ দেখা যাব নাযাবও পাৰে কিন্তু কাহিনীটো হল যে ইয়াতে চাওক আপোনাক মই দেখাই আছো মেইন ডিফারেন্স কোনখিনি ডিফারেন্স পাব ইয়াতে দেখিব গলে তো প্ৰায় একেই দেখা যায় বৰ বেছি ডিফারেন্স দেখা নাযায় কিন্তু সেন্ট্রাল EWS এইটো হল সেন্ট্রাল EWS এইটো হল সেন্ট্রাল EWS আর এইটো হল স্টেট EWS ঠিক আছে আর সেইটো হল সেন্ট্রাল স্টেট EWS বুলি কেনে গম পাব কেইবাটাও কাহিনী মই দেখাই আছো এই ইয়াতে তিনটা মান লাইন লিখা আছে হয়তো আপোনাৰ মোবাইলত শো কৰা নাই শো নকৰিলেও এই ইয়াতে পঢ়ি চাব ইয়াতে লিখা থাকিব ব্যাকওয়ার্ড ক্লাস ইন দা স্টেট অফ আসাম ইয়াতে ইন দা স্টেট অফ আসাম লিখা আছে সেম ঠাইত যদি সেন্ট্রালৰ EWS হয় তেনেহলে সেম লাইনত ইয়াতে পঢ়ি চাব ইয়াতে কি লিখা আছে সেম একেই লিখা আছে কিন্তু ব্ৰেকেটৰ ভিতৰত লিখা আছে সেন্ট্রালিস্ট বুলি লিখা আছে ইয়াতে ওয়ান সেন্ট্রালৰ EWS কাহিনী গল এইটো হল প্ৰথম কাহিনী দুই নম্বৰ কাহিনী হল যদি আপনি স্টেটৰ EWS বনাই তেনেহলে এই পয়েন্ট কেটা যেটো আছে স্টেটৰ EWS ত ইয়াতে লিখা থাকিব 15 বিঘা এগ্রিকালচার মানে 15 বিঘা লিখা থাকিব 15 বিঘা এগ্রিকালচার আৰু 1 বিঘা অফ রেসিডেন্সিয়াল ল্যান্ড মানে 1 বিঘা এই বিঘা লিখা থাকিব যদি কৰবাত চাই যে এতে বিঘা লিখা আছে শর্ত জিকেটা আছে এইকেটা চাওক এইকেটাত বিঘা বুলি লিখা আছে মই জুম কৰি দিছো হয়তো জুম কৰি দিলেও নাচাব পাৰে দেখা নাযাব পাৰে এইকেটা ইয়াতে লিখা আছে 15 বিঘা ইয়াতে লিখা আছে 1 বিঘা এই বিঘা কাঠা এইবোৰ যে লিখা আছে এইবোৰ হল স্টেটৰ সার্টিফিকেটত কিন্তু সেন্ট্রালৰ সার্টিফিকেটটো অলপ চাব সেন্ট্রালৰ এটো হল স্টেটৰ গল ইফালে চাওক সেন্ট্রালৰ কেটাত ইয়াতে চাওক 5 একৰ্স এগ্রিকালচার ল্যান্ড 5 একৰ্স এতে বিঘা লিখা নাই যেটো মেইন ডিফারেন্স হল এটো যেটো EWS সার্টিফিকেটত 5 একৰ্স লিখা আছে হেতু হল সেন্ট্রালৰ যেটোত 15 বিঘা লিখা আছে হেতু হল স্টেটৰ নিশ্চয় বুজিব পাৰিছে আপোনাৰ EWS টো ওলাই কেনে চাওক যে বিঘা লিখা আছে না একৰ লিখা আছে এইটো হল মেইন ডিফারেন্স ভিডিওটো মেডিকেল লৈ সিলেক্ট কৰা বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ ফেসবুক আৰু ইনষ্টাগ্রাম পেজটো ফলো কৰি ৰাখিব ইতিমধ্যে আমাৰ নতুন বেচ চলি আছে যদি কোনোবাই SSC GD বা অসম পুলিচ এনেকুৱা আন পদত প্ৰস্তুতি চলাব খোজে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ নতুন বেচ ইতিমধ্যে আৰম্ভ হৈছে